গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি জুলাই মাহৰ 14 তাৰিখ আৰু আহাৰ মাহৰ 29 তাৰিখ বুধবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি 1428 ভাস্কৰাব্দ আৰু 1943 শতাব্দৰ আহাৰ মাহৰ 29 তাৰিখ আৰু জুলাই মাহৰ 14 তাৰিখ বুধবাৰ। তিথি শুক্লা চতুৰ্থী তিথি হয়। নক্ষত্ৰ পূৰ্ব ফাল্গুনী নক্ষত্ৰ। যোগ ব্যতিপাত যোগ কৰণ বৃষ্টিকৰণ। জন্মৰাশি সিংহ ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব 4:43 আৰু সূৰ্য অস্ত হ'ব 6:13। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলে আজিৰ দিনটো অলপ সাৱধানে পাৰ কৰিবলগীয়া হ'ব পাৰে। দৰকাৰী কামত আজি আপোনালোকে একেবাৰে অৱহেলা নকৰিব। শৰীৰ বৰ ভাল বুলি ক'ব পৰা নাযায়, সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ আজি আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰক। বিদ্যাত মজলীয়া ফল দেখিবলৈ পোৱা যাব। খোৱা বোৱাৰ ক্ষেত্ৰতো আজি আপোনালোকে যত্ন ৰাখিব লাগিব। প্ৰেমত বিবাদ সৃষ্টি হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নত ফল হ'ব যদিও অবান্তিক খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ কাৰণে আজি আপোনালোকে আনৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰত সাৱধানতা আজি আপোনালোকে অৱলম্বন কৰক। ওচৰ চুবুৰীয়াৰ লগত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সংস্থাপন। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কিবা বস্তু ঘৰৰ পৰা যাতে নেহেৰায় তাৰ প্ৰতি বিশেষকৈ চকু ৰাখিব। কাৰ্যকৰী পৰিকল্পনাও সিদ্ধি হোৱাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ঘৰত যদি নতুনকৈ আজি আপোনালোকে মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ ইমান অনুকূল বুলি ক'ব পৰা নাযায়, সেইকাৰণে আজি আপোনালোকে কৰ্মক্ষেত্ৰত অলপ মনোযোগ দিয়াটোৱেই উচিত বুলি ক'ব পৰা যায়। আজি আপোনালোকৰ দৃঢ়তা কিছু পৰিমাণে হ্ৰাস পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ বিবাদ সৃষ্টি হ'ব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ উন্নত দিনৰ অনুমান দেখিবলৈ পোৱা যাব পাৰে। যোগাযোগৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়। আৰ্থিক ক্ষেত্ৰত বিশেষ আজি আপোনালোকে কষ্ট নাপাব। বিদ্যাত মনোযোগ দিয়াটো উচিত আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায়। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দ। ধৰ্মীয় অনুষ্ঠানত দিনটো সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। প্ৰেমত শুভ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো উচিত। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ ফলত হ'ব আজি আপোনালোকৰ কিবা এটা লাভজনক কাম। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম ফল লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত মূল্যৱান সম্পদ বা যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষ সাৱধানতা অৱলম্বন কৰাটো উচিত। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ সহকৰ্মীৰ লগত আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে আজি আপোনালোকৰ হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰি আনন্দিত লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। মাতৃৰ আৰোগ্য লাভ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশতো আজি আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ উন্নত দিনৰ অনুমান দেখিবলৈ পোৱা
যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ আজি আপোনালোকে নাপাব পাৰে। অত্যন্ত শুভ কথাটো আপুনি আজি সন্তোষ কম পোৱা দেখিবলৈ পোৱা যাব। আৰ্থিক ক্ষেত্ৰত ব্যয় মাত্ৰা বৃদ্ধি পাব পাৰে। শৰীৰৰ দুৰ্বলতা আজি আপোনালোকৰ হৈ থাকিব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আজিৰ দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সেই ব্যৱসায়ত আজি মনোযোগ দিবলৈ চেষ্টা কৰক। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আৱেগ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই উচিত বা ভ্ৰমণ আজি আপোনালোকৰ বৰ্জন হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সংস্থাপন। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে হ'ব পাৰে দিনটো অনুকূল হিচাপে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি কিছু ক্ষেত্ৰত আজি আপোনালোকে যোগদান কৰি আনন্দিত লাভ কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলে আজিৰ দিনটোৰ দুই এটা কথাতে চিন্তাৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ইমান ভাল বুলি ক'ব পৰা নাযায়। সেইকাৰণে আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খোৱা বোৱাৰ ক্ষেত্ৰত পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ফৰকাল অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰতো বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযায়। কৰ্মব্যস্ততাৰ মাজত থকা লোকসকলৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ বিশেষ সমস্যা দেখিবলৈ আজি আপোনালোকৰ পোৱা নাযাব। উৎসাহজনক কথাত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজিৰ দিনটোৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সংযম হৈ চলিবলৈ চেষ্টা কৰক। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত দুই এটা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ ৰাজনৈতিক ক্ষেত্ৰৰ লগত যদি আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে দিনটোৰ ইমান বেয়া বুলি ক'ব পৰা নাযায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ আজিৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে সৰু সুৰা বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ ভাল বুলি ক'ব পৰা যায়। অতিথি আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ বিশেষ বাধা দেখিবলৈ পোৱা নাযাব। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মিছলীয়া বন্ধুৰ পৰা আজি আপোনালোকে অলপ বাচি থাকিবলৈ চেষ্টা কৰাটো উচিত আৰু শত্ৰুৰ পৰাক্ৰমো কিছু পৰিমাণে আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা কামৰ বাবে আহিব পাৰে আপোনালোকৰ ওপৰত কিছু দায়িত্ব। ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আনন্দ প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটো। কোনো কামত আজি আপোনালোকে আনন্দ পাব। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰতিকূল নহ'ব। পঢ়া শুনা কৰা লোকসকলৰ কাৰণে বাধা কিছু কম দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত বা স্বাধীনভাৱে কৰ্মজীৱনৰ লগত জড়িত লোকসকলৰ প্ৰতি আজি আপোনালোকৰ আস্থা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে।
দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। নতুনকৈ ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত আজি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কোনোবাই আজি আপোনাক ক'ৰবাত দেখি পচন্দ কৰিব পাৰে। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ প্ৰতিকূল নহ'ব, তথাপিও আজি আপোনালোকে ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত। ঠিকা কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় আজিৰ দিনটো। ৰৈ থকা যিকোনো কাম হৈ উঠা দেখিবলৈ পোৱা যাব পাৰে বা পাবলগীয়া ধনো সুন্দৰভাৱে আজি আপোনালোকে আদায় কৰি ল'ব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে কিছু ব্যস্ততাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে বা জড়িত হ'ব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে জড়িত হ'ব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰখাটো উচিত। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায় আৰু অলপ চেষ্টা কৰিলে আজি আপোনালোকে যিকোনো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অলপ চকু ৰাখিব লাগিব বা খেলৰ প্ৰতি অকণমান নজৰ দিয়াটো উচিত বুলি ক'ব পৰা যায়। সন্তানৰ শুভ দেখিবলৈ পোৱা যাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আকস্মিক অৰ্থপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ উৎসাহ বৃদ্ধি পাব আৰু লগতে আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ খুব উন্নত বুলি ক'ব পৰা নাযায়, সেইকাৰণে শৰীৰৰ প্ৰতি বিশেষকৈ আজি আপোনালোকে চকু ৰাখিবলৈ চেষ্টা কৰক। দুশ্চিন্তা বা দুৰাকাংক্ষাই আমনি কৰিব পাৰে আজি আপোনালোকক। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উৎসাহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব যদিও ইমান আজি আপোনালোক নিশ্চিত নহ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। মনটো সামান্য আজি আপোনালোকৰ আশাবাদী হৈ পৰিব পাৰে। সন্তানৰ প্ৰতি অকণমান চকু ৰাখিব লাগিব আজি আপোনালোকে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আৰোগ্য দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সেই ব্যৱসায়ত যদি আজি আপোনালোকে নতুনকৈ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। প্ৰেমত আজি আপোনালোকৰ সুখ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'লে সফলতা নিশ্চয় লাভ কৰিব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও সুন্দৰভাৱে আজি আপোনালোকে আলোচনা কৰি চালে সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰে। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ কিছু দুশ্চিন্তাই আমনি কৰিব পাৰে। তাৰ লগতে কম বন্ধু বান্ধৱীসকল ঘৰত আহিব পাৰে আজি আপোনালোকৰ অতিথি আলহী। তাৰ ফলত ঘৰুৱা পৰিৱেশ কিছু পৰিমাণে ভাল হৈ অহাও দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ দুৰ্ভাৱনাই এৰাব নোৱাৰা কৰি তুলিব পাৰে। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। কিবা দৰকাৰী কাম আছে যদি সমাধান কৰাৰ চেষ্টা কৰক। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। ঘৰত যদি মাংগলিক অনুষ্ঠানো অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰে। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে যান বাহনো ক্ৰয় কৰিব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে আজি আপোনালোকৰ হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব, কিন্তু ৰাজহুৱা কামৰ বাবে কিছু আজি আপোনালোকৰ মনটো গধুৰ হৈ
পৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলে কিছু সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। আজি আপোনালোকৰ ঘৰত কিছু মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ হ'লে সুন্দৰভাৱে কৰিব পাৰিব আৰু তাৰ ফলত ঘৰুৱা পৰিৱেশো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। শৰীৰৰ প্ৰতি অকণমান চকু ৰখাটো উচিত, সেইকাৰণে শৰীৰৰ প্ৰতি কেতিয়াও আজি আপোনালোকে অৱজ্ঞা নকৰিব। নতুনকৈ আজি আপোনালোকে ঘৰত যদি কিবা কাম থিৰাং কৰি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব আৰু ওচৰ চুবুৰীয়াই আজি আপোনাক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছতেই কম বন্ধু বান্ধৱীসকল, গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে হঠাৎ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আজি দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি আপোনাৰ দক্ষতাৰে যিকোনো ক্ষেত্ৰত আগুৱাই যাব পাৰিব। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কৰ্মটো আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দুটা এটা কামত দুচিন্তা সোমাব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি আজি আপোনালোকে ধৰিব পাৰে। উপায়হীন নতুন আশা দেখিবলৈ পোৱা যাব বা উপায়হীন লোকে আজি আপোনালোকে নতুন আশা দেখিবলৈ পাব। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুবৰ্গৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকৰ অবান্তিক খৰচৰ পৰিমাণো বৃদ্ধি পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ এলাহ ভাৱটো বেছিকৈ দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ কাৰণে অবান্তিক খৰচ বৃদ্ধি হ'ব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে সংগ সুখ লাভ কৰিব। প্ৰেমতো আজি আপোনালোকৰ সংগ সুখ লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাই ভাল বা ফুৰা চকাৰ ক্ষেত্ৰত সাৱধানতা আজি আপোনালোকে অৱলম্বন কৰাটো উচিত। ওচৰ চুবুৰীয়াৰ লগত দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্ম সংস্থাপন নামি অহা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো অলপ মনোযোগ দিয়াটো উচিত আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ বন্ধুবৰ্গৰ সহায় সহযোগিতা কৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে উচ্চপদস্থ কৰ্মচাৰীসকলৰ পৰা সন্মান লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। মনত আজি আপোনালোকৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পালেও সকলো কামতে সফলতা লাভ কৰিব নোৱাৰিব পাৰে। ঘৰুৱা পৰিৱেশত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ বিয়া বাৰুৰ ক্ষেত্ৰত যদি আগভাগ লৈ চাব বিচাৰিলে সুন্দৰভাৱে লৈ চাব পাৰিব। ইয়াৰ পিছত আহিছে আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ সম্পৰ্কে অলপ সচেতন থকাটো দৰকাৰ। আপোনাৰ কোনো সমস্যাৰ সমাধান হৈ পৰিব পাৰে, কিন্তু দুটা এটা ঘৰুৱা কাৰণত মনটো গধুৰ হৈ পৰিব পাৰে বা ফৰকাল হৈ নাথাকিব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মনোযোগ দিলে সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকৰ বিবাদ সৃষ্টি হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলে অলপ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোকে মূৰত বা ভৰিত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভবামতে সিদ্ধি হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সংস্থাপন, কিন্তু আজি আপোনালোকে নিজেই চেষ্টা কৰি চোৱাটো দৰকাৰ হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব।
কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে আজি আপোনালোকে কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে যান বাহন ক্ৰয় কৰিব পাৰিব। আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলে কিছু ব্যস্ততাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৱে আজি আপোনাক কোনো ধৰণে ক্ষতি কৰিব নোৱাৰিব। মাতৃ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে অলপ সচেতনতা অৱলম্বন কৰাটো দৰকাৰ। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফলদায়ক নহ'ব পাৰে বা ঘৰত যদি বিয়া বাৰুৰ কথা পাতিব বিচাৰে বা আলোচনা কৰিব বিচাৰে আজি আপোনালোকে আলোচনা নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ উন্নত পৰিৱেশ দেখিবলৈ পোৱা যাব পাৰে। ঘৰত যদি যিকোনো শুভ কাম আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে দিনৰ 10 বজাৰ পিছত আৰম্ভ কৰাটো উচিত। ভাটিবেলালৈ আৰু বেছি উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। আৰ্থিক ক্ষেত্ৰত বেয়া দেখিবলৈ পোৱা নাযায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত বা চিত্ৰশিল্পী সাহিত্যিকসকলৰ কাৰণে আজিৰ দিনটোৰ সন্মান প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত দাম্পত্যত অলপ দুশ্চিন্তা সোমাই পৰিব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বন্ধুৰ স্বাস্থ্যৰ অৱনতি যাতে নঘটে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ উন্নত পৰিৱেশ দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ স্থান পৰিৱৰ্তন ঘটিব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় যদিও কিছু ক্ষেত্ৰত দুশ্চিন্তা সোমাই পৰিব পাৰে আপোনালোকৰ। আত্মীয়ৰ পৰা আজি আপোনালোকে এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। উচ্চ শিক্ষাৰ কাৰণে আজি আপোনালোকৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে দিনটো মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। সন্তানৰ আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব, মাথো দুই এবাৰ ভালকৈ চিন্তা ধাৰণা কৰিলে পিছলৈ আজি আপোনালোকৰ একো অসুবিধা নোহোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ কৰ্মব্যস্ততা বৃদ্ধি হ'ব পাৰে। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। গুৰুত্বপূৰ্ণ কাম আজি আপোনালোকে হাতত ল'লে ভবা গুণা কৰি লোৱাটো উচিত। কৰ্মত নতুন উদ্যম দেখিবলৈ আজি আপোনালোকক পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। প্ৰেম প্ৰীতিত আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব। পঢ়া শুনা কৰা লোকসকলৰ খেলি মেলি সৃষ্টি হ'ব পাৰে আৰু শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ অৱনতি যাতে নঘটে তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। দাম্পত্য জীৱনতো সুখ শান্তিৰ মাজেৰে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ওচৰ চুবুৰীয়াৰ লগত দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকৰ ইমান দুশ্চিন্তা দেখিবলৈ পোৱা নাযায় যদিও অলপ সাৱধানতা অৱলম্বন কৰিলে দিনটো সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগতো আনন্দময় হিচাপে পাৰ কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে হতাশাত ভোগ কৰিবলগীয়া হ'ব পাৰে বা হতাশাত মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দুই এবাৰ ভালকৈ ভবা গুণা কৰি লোৱাৰ পিছতহে তাৰ পিছত ক্ৰয় কৰাটো উচিত বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে আজি অৰ্থক্ষেত্ৰত খৰচ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হ'ব। পতি পত্নীৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশতো আজিৰ দিনটো অনুকূল হিচাপে আজি আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব।
ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলে যিকোনো শুভ কাম আৰম্ভ কৰিব বিচাৰিলে ৰাতিপুৱা 11 বজাৰ পিছত সেই শুভ কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰক। বিদ্যাত তেনে অসুবিধা আজি আপোনালোকৰ দেখিবলৈ পোৱা নাযায়। কৰ্মব্যস্ততাৰ মাজত থকা লোকসকলৰ কৰ্মকালত কিছু অশান্তিৰ অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত শুভ বুলি ক'ব পৰা যায় আৰু ঘৰত আজি আপোনালোকৰ শুভ কাম সম্পাদন দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে নতুন নতুন কৰ্ম সংস্থাপন লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ মধ্যম হিচাপে পাৰ হ'ব। ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেম প্ৰণয়নত আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সম্পদ লাভ হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সংস্থাপন। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকৰ ভাবিব নোৱাৰা ব্যস্ততাৰ মাজতো সোমাই পৰিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনাই সিদ্ধি হোৱাৰ ক্ষেত্ৰত কিছু বাধা সৃষ্টি হ'ব পাৰে। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। পাবলগীয়া ধন আজি আপোনালোকে সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব আৰু তেওঁলোকে ঘৰুৱা পৰিৱেশতো সময় দিবলৈ সক্ষম হ'ব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে কমি অহা দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ আৰোগ্য লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ সুন্দৰভাৱে আজি আপোনালোকে চাব পাৰে। নতুনকৈ ঘৰত যদি শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। মাথো 11 বজাৰ পিছত আৰম্ভ কৰাটো উচিত বুলি ক'ব পৰা যায়। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।